গুড মৰ্নিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই চাগে ন? আমিও ভালে আছোঁ বাৰু, কিন্তু গৰমটোহে ইয়াতে বহুত পৰিছে, বহুত মানে কি কওঁ আৰু বহুত গৰম পৰিছে সঁচাই। যোৱাকালি গৈছিলে ইয়াতে মানে 41 ডিগ্ৰী চেলচিয়াছ আৰু আজিও হ'ব হেনো 41 ডিগ্ৰী চেলচিয়াছ, মানে বহুত গৰম। আগতে আমি বজাৰলৈ গৈছিলোঁ অকণমান শাক পাচলি আনিবলৈ, যেতিয়া ৰ'দত ওলালোঁ নহয় ইমান গৰম পালোঁ, একেবাৰে গাটো মানে পুৰি যায় লগে লগে, ইমান চেংচেঙাইছিলে বাপৰে। আৰু এতিয়া আহি পালোঁ, এতিয়া অকণমান কিবা এটা খাই লওঁ, আজি মানে বেলেগ একো নাখাওঁ ভাবিছোঁ, ইমান গৰমৰ পৰা আহিছোঁ যেতিয়া অকণমান দৈ চিৰা খাওঁ। মই যোৱাকালি দৈ বনাইছিলোঁ, মানে এইকেইদিন যে গৰমত ঘৰত দৈ বনায়ে ৰাখোঁ, মানে গৰম লাগে ন, অকণমান দৈ খালে ভাল লাগে। এতিয়া অকণমান দৈ চিৰা খাওঁ, গতিকে বলক ঠিক আছে। আৰু এতিয়া মোৰ দৈ চিৰা ৰেডি হৈ গ'ল, অকণমান কল দিছোঁ আৰু গুড় দিছোঁ, এতিয়া খাই লওঁ দেই। এতিয়া মই গা চা ধুই আহিলোঁ, তাৰপিছত ইমান গৰম দিছে নহয়, ৰ'ব মই আপোনালোকক দেখুৱাই আছোঁ কিমান ৰ'দ দিছে। ঠিক আছে, এতিয়া 41 চাগে পালেই, ঠিক আছে ৰ'ব মই আপোনালোকক দেখুৱাইছোঁ। ইমান ৰ'দ দিছে, একদম অৱস্থা বেয়া কৰি দিছে সকলোৰে। চাওক বহুত ৰ'দ দিছে, প্লাছ বহুত গৰম দিছে। এতিয়া মই দুপৰীয়াৰ ভাত সাজ বনাবলৈ যাম। আৰু আজি বজাৰলৈ যেতিয়া গৈছিলোঁ তেতিয়া মানে বজাৰৰ পৰা অকণমান মাছ আনিছিলোঁ, ভেটকি মাছ ন, ভেটকি মাছ ন, ভেটকি মাছ আনিছিলোঁ। আৰু চাওঁ এতিয়া কিহেৰে বনাওঁ, কিহেৰে ভাত খাব, মানে মাছটো কিহেৰে বনাম আজি? আমটেঙা দি ভেটকি মাছটো বনাই দিয়া আৰু এই পিঁয়াজ আৰু মোৱা মাছটো, মোৱা মাছটো ৰ'ব মোৱা মাছত পিঁয়াজ দিয়ে, কিন্তু টমেটো দি কেনেকৈ? অঁ পিঁয়াজ আৰু এই জলকীয়া অকণমান দিলে ন ভাল লাগিব। জ্যোতিষা সি টেঙা মাছ খাব, সি টেঙা মাছ খাব। এদিন মানে মই কেইদিনমান আগতে আমটেঙা মাছ বনাইছিলোঁ, ইমান ভাল লাগিছিলে নহয়। তেতিয়াৰ পৰা আমি মাছ যেতিয়াই আনো বেছিভাগ আমি টেঙা মাছে খাওঁ, মানে গৰমত এনেও টেঙা খাই ভাল লাগে ন, সেইটো। আৰু এতিয়া মই আমটেঙা আৰু মাছ বনাবলৈ আহিলোঁ, গতিকে বনাই লওঁ দেই। যোৱাকালি যে আমকেইটা যে আনিলোঁ নহয় ভাল আছিলে। আমি দুজন মানুহ ন, এটাই দিওঁ। এইটো এতিয়া কাটি লওঁ আৰু মাছেৰে বনাওঁ। গৰমত টেঙা খাবলৈ মই যে বৰ ভাল পাওঁ, আপোনালোকেও ভাল পায় ন, জনাবচোন ঠিক আছে। আৰু এয়া ভেটকি মাছ এতিয়া বনাই লওঁ দেই। আৰু এতিয়া মই মাছ কেইটুকুৰা ভাজিছোঁ আৰু এই আমটো কাটি ল'লোঁ। এতিয়া জালুজিৰা দিম আৰু জলকীয়া দিম, কেঁচা জলকীয়া, এইটোৱে চিম্পুলকৈ বনাম এতিয়া। আৰু এতিয়া মই আমাৰ ৰুমৰ যে খিৰিকীকেইখন জপাই থৈ আহোঁ, মানে ৰ'দটো এতিয়া আহিব নহয় এইফালে, বহুত গৰম উঠে, বতাহটো যে গৰম গৰম আহে, মানে এই পকীৰ বতাহটো, পকীৰ গৰমটো যেনেকুৱা আৰু এই উতলা পানীৰ গৰম ভাৱটো যেনেকুৱা ন, তেনেকুৱা। সেইকাৰণে এইবোৰ জপাই ৰাখোঁ 12:30 1টামানৰ পিছত। তাৰপিছত এইবোৰ এনেকৈ ক্ল'জ কৰি দিওঁ, তেতিয়া মানে বতাহটো নাহে ন, ৰুমটো ঠাণ্ডাই থাকে। আৰু বতাহটো আহিলে এনেই বেছি গৰম হয়, এনেই গৰম আৰু বেছি গৰম হয়। ৰ'ব মানে আমি এতিয়ালৈ এ চি লোৱা নাই, ভাবিছিলোঁ নলওঁ বুলি, কিন্তু 2-3 দিন হ'ল তেখেতে এটা এ চি অৰ্ডাৰ দিলে। মানে কেতিয়াবা যে বহুত গৰম হয়, সেইকাৰণে এ চিটো আহি পোৱা নাই। গতিকে এতিয়া এনেকৈয়ে জপাই ৰাখোঁ, আগতেও জপাই ৰাখিছিলোঁ। আমি ভাবিছিলোঁ চাগে সিমান গৰম নহ'ব, শুনিছোঁ কলকাতাত বহুত গৰম, তথাপি ভাবিছোঁ কিমান দিন পাৰোঁ থাকোঁ আৰু এ চি নোহোৱাকৈ। কিন্তু এতিয়া মানে বহুত গৰম হৈ গৈছে, সেইকাৰণে থাকিব অলপ প্ৰব্লেম হয়। সেইকাৰণে মোৰ সিমান প্ৰব্লেম নহয়, তেখেতৰ অলপমান প্ৰব্লেম হয় ৰাতি টোপনি আহোঁতে, মানে মোৰ সিমান প্ৰব্লেম নহয়। সেইকাৰণে এটা এ চি অৰ্ডাৰ কৰিছে, কিন্তু আহি পোৱা নাই, চাগে আজিকালি ভিতৰত আহি পাব। সেইটোৱে। ৰ'ব এতিয়া চিটি মাৰিছে, মই গেছটো বন্ধ কৰি লওঁ দেই। সেয়াই আৰু এইফালে এইটো ৰুমৰো খিৰিকীবোৰ বন্ধ কৰোঁ। খিৰিকীখন খুলি থাকিলে যে ইমান গৰম লাগে নহয়, বন্ধ এন্ধাৰ দেখিছে ন, ৰ'ব
মানে খিৰিকীখন যেতিয়া খুলি থওঁ নহয় আহিলে মানে 12:30 এটা মানত ইমান গৰম লাগে নহয় মানে গেছৰ নিচিনা যিটো বতাহ আহে সেইটো মানে বহুত গৰম লাগে আৰু এতিয়া বন্ধ কৰি ৰাখিছোঁ নহয় সিমান গৰম নাই মানে ফেনখন দিলে থাকিব পাৰিম আৰু খিৰিকী জপাই থাকিব পাৰি মানে সেই বতাহটোৰ কাৰণে খুলি ৰাখিব নোৱাৰি সেইটোৱে এয়াই আৰু কেনেকুৱা লাগিছে গৰমটো তেখেতৰ অৱস্থা বহুত বেয়া হয় গৰমত ডাব নাৰিকলটো এতিয়া খাব নে পিছত খাব হা খাব এটা খাওঁ ন এতিয়া ৰ'ব ওলাই দিয়কচোন লওক অকণমান ৰাখিব মোৰ কাৰণে খাবলৈ ভাল টেষ্ট আছে ই পিঠা আছে খোৱা সঁচাই বহুত ধুনীয়া কালিটো সিমান ভাল নাছিলে ন আজিটোহে ভাল আছে যোৱাকালি আনিছিলোঁ টেষ্টটো সিমান ভাল নাপালোঁ আজিটো ধুনীয়া খাবলৈ অলপ পিছত খাম খালে খাব এইটো ধৰক অকণমান ৰাখিব মোৰ কাৰণে লাষ্টত খাই লওক মই খাই লওক কৰি যাব মোক দিয়ক নাখায় ঠিক আছে মই খাই লওঁ আমাৰ ঘৰত যে এইবোৰ ঢেৰ ইয়াতেহে কিনি খাব লাগে ন বাহিৰত থাকিলে এইটোৱে চব বস্তু কিনিব লাগে ঘৰত গছৰ তলত পৰি থাকিলেও নাখাওঁ মানে এনেকুৱা আৰু ইয়াতে কিনি আনি খাওঁ বহুত পানী আছে ভাই বহুত খাব নোৱাৰোঁ পিছত খাম থৈ দিওঁ কেনেকৈ ৰাখিম মই এনেকৈ ৰাখি দিছোঁ দেই ইয়াতে পিছত খাম শেষ কৰিব নোৱাৰিলোঁ মানে পিছত খাম মই কৰোঁ যাওঁ এতিয়া আমাৰ আম টেঙাৰে মাছ আৰু মোৱা মাছ ভাজি হৈ গ'ল এতিয়া ভাত এসাঁজ খাই লওঁ দেই আহক লৈ যাওক সি কোনটো খাব এইটো খাব নে এইটো অ'কে মানে এইটো যে মই লৈছোঁ এইটো খাব নোৱাৰিব আপুনি আৰু এতিয়া আমি অকণমান সন্ধিয়া ওলাই গৈ আছোঁ মই আৰু এতিয়া মানে অকণমান ওলাই যাওঁ সেইটো আৰু গতিকে ব'লক ঠিক আছে আৰু বাহিৰত ইমান ধুনীয়া বতাহ কি ভাল লাগিছে ন এনেও দিনতো বহুত বতাহ বোলে ইয়াতে কিন্তু মানে কি গৰম সেই ভাৱটো যে সেইটো আহে কিন্তু ৰাতি ঠাণ্ডা হৈ যায় যেতিয়া সূৰ্যৰ পোহৰটো নাথাকে ন গতিকে সেইটো আৰু এটা ঠাণ্ডা পৰিছে গতিকে এতিয়া আমি গৈ আছোঁ গতিকে ব'লক ঠিক আছে ইমান বতাহ চাওকচোন একেবাৰে চুলি উৰি গৈছে ভাল লাগিছে হয়নে ভাল লাগিছে আৰু এইটো হ'ল বিশ্ব বাংলা ইয়াতে ইমান মানুহ থাকে নহয় দিনত যেতিয়া আজি আহিছিলোঁ তেতিয়া সিমান মানুহ নাছিলে ইমান গৰম আছিলে নহয় এতিয়া বহুত মানুহ আহিছে কেতিয়াবা ইয়াত আহিম বাৰু আমি আজিলৈকে মানে ইয়াতে অহা নাই আহিলে আপোনালোকক দেখুৱাম দেই আৰু ওপৰত মানে ৰেষ্টুৰেণ্ট আছে ইয়াতে খাব পাৰি আমি আজিলৈ যোৱা নাই যেতিয়া যাম বাৰু আপোনালোককো লৈ যাম দেই অ'কে ব'লক এতিয়া আৰু এতিয়া আমি গৈ আছোঁ কেফে এখনলৈ গতিকে ব'লক ঠিক আছে Fire pizza. আৰু এতিয়া আমি আহি পালোঁ আহিছেনে নাই সেইটো আহি আছে গতিকে আজিলৈ ইমানেই বাই বাই লাভ ইউ অল গুড নাইট